নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষ্ণ কথা ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটি কবিতা শ্বেয়াৰ কৰিব আহিছোঁ। যদি কবিতাটো ভাল লাগে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ কবিতাসমূহ নিয়মীয়াভাৱে শুনি থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আহক কবিতাটো আৰম্ভ কৰোঁ। কবিতাটোৰ লেখক শ্ৰীকৃষ্ণ দাস, আবৃত্তিকাৰ শ্ৰীকৃষ্ণ দাস। কবিতাৰ শিৰোনাম ৰাজমিস্ত্ৰী। তেওঁ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, কৰিছে জগত সৃষ্টি। নাজানে তেওঁ মহিমাৰ কথা, নুবুজে তেওঁ কষ্টৰ কথা, মাথো কৰে তেওঁ সৃষ্টি এই পৃথিৱী ৰাজমিস্ত্ৰী। তেওঁ হাতৰ বুলনিত শিল বালি চিমেণ্ট ৰ'দে লয় মানুহৰ সৃষ্টি, তেওঁ মাথো ৰাজমিস্ত্ৰী। কিছু মানুহে কৰে তেওঁক তিৰস্কাৰ, এবাৰো নেভাবে তেওঁ কথা, মহল মহল বিল্ডিং সাজিলেনো কোনে, হাঁহি সুখে ভৰি ভৰি থাকেনো কোনে। হে মিস্ত্ৰী নকৰিবা দুখ, নাই তোমাৰ অকণমানো সুখ। হে মিস্ত্ৰী তুমি কৰিছা জগত সৃষ্টি, কৰা তুমি মানৱ সেৱা, সেয়াই হ'ব ঈশ্বৰৰ সেৱা। ধন্যবাদ।